মাই ডগ আজি কাতি বিহু মই গৌ চৌ একোৱে নহয় আৰে বহাগ বিহু নহয় মানে মাংস খোৱা বিহুটো আছে মাঘৰ বিহু নহয় তেতিয়াহ'লে কি বিহু কাতি বিহু এইটো বিহুত কি কৰিছে আৰে পথাৰত বন্তি জ্বলায় বন্তিক জ্বলাইছে পথাৰত নি পথাৰতে নহয় তুলসী গছৰ তলতো জ্বলায় মানে য'ত ত'ত বন্তিক জ্বলাইছে এই কথাটো তই মোক ক'ব লাগিছে আচাইছা গমে পায় আচাইছা জ্বলোৱা গম পাইছে বন্তিক জ্বলোৱা মাই ডগ এডালে বা কাৰ কথা ভাবি আছে পাগলটো একো নকলে যে কেলে কালিৰ পৰা আপোনাক মই পইচা বিচাৰি থকা নাইকিয়া অকনো কাণ সাৰি নিদিয়ে যে বঙালৰ দিনো আই মই এতিয়াতো হাত খৰচ দিব নোৱাৰো হে হৰি মোক হাত খৰচৰ কাৰণে নেলাগে আজি কাতি বিহু নহয় কিয় সেই ৰাতিলে মাহ প্ৰসাদ একোৱে নাই পইচা দিয়ক আনিবলে হৰি একো নকলে যে সময়মতে বুট মগুহে লাগে হৈ যাম বাৰু সময়মতে বস্তু নেপালেহে মজা দিম এনেকে মাততে কিয় যিটো কেছ মই জানি আহিছে আপুনি বুলি মাতিছে কেছা মাতিলে দেখো আচ্ছা কেছটো কওক আচ্ছা এজনী ছোৱালী জ্বলা দিবলৈ কমচে কম কেই লিটাৰ তেল লাগিব একদম ফিনিছ কৰি দিব লাগিব ন তেতিয়াহ'লে তাৰ চাইজটোৰ ওপৰত নিৰ্ভৰ কৰিব নিজৰ হয় তেতিয়াহ'লে আজি মই কৈছো তেলো হৈছে ছোৱালী হৈছে আজি যে জ্বলাব কাক জ্বলাব বন্তিক বুলি কৈছে মানে ছোৱালী পথাৰত নি জ্বলাব আকে যে মই খবৰ পাই আহিছো দৌৰ ক'লে দৌৰ কেছা দৌৰ এই মানে দাদাৰ লগত মই পেটৰ পৰা দৌৰিব নোৱাৰো যে সেইকাৰণে বাইক লৈ দৌৰিছো পাগল খালা ছাৰ চাবৰ ডাঙৰ ঘটনা হ'ল কি হৈছে ছাৰ কিন্তু কথা মন কৰিব দেই আজি কিন্তু বন্তিক জ্বলাই দিব নিশ্চয় বুলি কোন বন্তি ছাৰ কোন বন্তি মানে মোৰ মতেতো ছোৱালী হ'ব ছাৰ এতিয়া চাব দেই এতিয়া ভাৰতীয় দণ্ডবিধি আইনত থিজিঅ'টো মাৰ্ডাৰ কেছত কৰিব নহ'লে থিজিঅ' ওৱান সহজ কাৰ্ডত হ'বলৈ ন 10,000 টকা ফাইন হ'ব লাগে নিশ্চয় তোক কোনে ক'লে মই কৈছো মোক আকৌ কমলে কৈছে এই আজি যে কাতি বিহু সেইকাৰণে পথাৰত আৰু তুলসী আগত কোনোবাই বন্তিক জ্বলাব চা কি হয় চা কি আজি বিহু দিনাখন মানুহে ভাল কামহে কৰিব লাগিছে এহেঁতে আকৌ এজনী ছোৱালী জ্বলাবলৈ ওলাইছে কেঁচাই কেঁচাই পাইন চাইন যদি বন্তি গাছ জুই লাগি যায় বাচিলেতো বাচিলে নাবাচিলে পাগল পাগল কমলে বন্তি মানে চাকিৰ কথা কৈছে আজি কাতি বিহু হয় নে নহয় চাকি বন্তি হে নেকি চা এই কাতি বিহুৰ দিনা পথাৰত আৰু তুলসীৰ তলত চাকি বন্তি দিয়ে নে নিদিয়ে সেই কথাটোকে যে আপোনাৰ টম্পিলেন দি পেলাইছে মোক বুজাই দিব নোৱাৰিছে চালা পেটু এই আৰু তই ইয়াৰ কথা মতে এনেকে পাগলৰ নিচিনা আহিছ যে কিয় মানুহ মাৰি দিব চৰি ছাৰ আমি সৰু ল'ৰা ছোৱালী এইটো বয়সত যিতে ভুল কৰিব পাৰিছো আচ্ছা ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক কৰো কৰো চব ক'লেনো যাম আৰু তই নহ'লে আজি একোৱেই ভাল নালাগে মোৰ কি হ'ল ক'বালৈ যোৱা দোষী বাথৰুম পাওঁগে কিবা কামত যোৱা প্ৰেক্টিচ চলি আছে মই প্ৰেক্টিচ কৰি আহোঁগে ৰ বাথৰুমত মানুহে প্ৰেক্টিচ কৰিব পাৰিছে জানুৱাৰী যদিনো সুধিছো কেলে জিভাখন একে ছিঙি আনিম একদম তুমি কৈছো আজি যে কাতি বিহু আছে তুমি যাবা জানো তো আচ্ছা দিয়া কি কিবা এটা পকেট খৰচা দিয়া কিমান লাগিব দিয়া ভনঙি পইচা যিমান আছে আৰু হয় নেকি চাওঁ ৰেডি 1 2 3 এইটো কিমান আছে 500 টকা মান আছে পাই এসাত মৰ্টনে আছে নে মানুহো চবি মৰ্টনতো চবি বিহু বুলি দি পাইছো আৰু এই মেলাত মাকৰ পৰা হেৱা পোৱালিটো দিছিলা ক'ত ঘূৰি ফুৰিছে কলগছ বিচাৰি ফুৰিছো কলগছ তই কিবা পইচা পাই তোক মানে ভগৱানে বনাওঁতে বাকী বডিটো তোক ঠিকে দিলে কিন্তু ওপৰৰ ফালে বনাওঁতে ইমাৰ্জেঞ্চি হ'ল কিয় বাচ্চাটা কিবা ভুল কৰিছে নাই একোটা ভুল কৰা নাই বল মোৰ লগত যাওঁ ক'লে কলগছ বিচাৰি মই পইচা পালে সমানে ভাগুৱাই ল'ম সঁচা আহি যাম মোক আগত যাব দে 25 ফুট মান বহল আইনা এখন আনি দিম ৰ কিয় এইখনত তোৰ মুখখন কমপ্লিট দেখুৱা জানো কিয় সব টাইমতে ফটো কৰি থাকে আপুনি জাষ্ট জকিং ইয়াৰ টকা এশ দে কিয় কাতি বিহু উদযাপন পইচা গছত লাগিছে মোৰ তাৰ মানে তই ছাৰৰ অৰ্ডাৰো নামানো ছাৰ এশ টকা আছিলেহে ছাৰ টকা 300 দিয়ক কিয় কাতি বিহুটো পাতি দিয়ক নাপাতিলেও হ'ব দিয়ক আপুনি অসমীয়া পৰম্পৰাক হত্যা কৰিব ছাৰ লওক
এই তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ এই ঘৰত পামো কলগছ কলগছ আছে আছে মই এবাৰ চাই আহোঁ যা অ কলগছ যা বোলো কলগছ যা আছে নে এইটো ঘৰ নহৈছে বাচ্চা দা এই আছে অ এই মা বা কলগছ যা মাতিছে এবাৰো নামাতিছে পিছফালে আছে বোলা কবচোন এনে কিমান পইচা পাইছে নো বহুত মিনিমাম 2 কুৰি মান হ'ব 2 কুৰি পইচা মাই ডগ চাম যেন পইচা উলিয়াই লৈ আহিম বল বল কোনো একেইটা অ আমি হে বাচ্চা দা মই কি লাগে এই কলগছ যা আছেনে বাৰু কোন পংকজ দা আপোনালোকে যে ডাঙৰটো কলগছ যা ঐ ফটোমি কৰিব আহিছে ইয়াত এই বলছো কোনে ফটোমি কৰিছে এই কলগছ যা আকৌ মাতি দিয়কচোন আমাৰ বাচ্চা দা পইচা পাওঁ কিহৰ পইচা কিহৰ পইচা এইতে কিবা এটা পইচা পা বাহিৰলৈ কলগছ ঐ ৰাজু ঐ দাখন লৈ আছোন এইকেইটা কাটি পেলাও কেক কাটিবলৈ আহিছে বাহিৰলৈ ওলাই আহিলে নহলে ভিতৰলৈ সোমাই গলে যে পাকঘৰত বস্তু চস্তু একো নাথাকে এইকেইটা কাটি পেলাও একদম দিবলৈ আহিছে কোনো নাই বুলি ভাবিছে মেলাত হেৰাই পোৱা লোৱা বুলি ভাবিছে এইটো পোৱালিৰ লগত আজি ঐ গলি নে মই কমলৰ হাততে বুট মগু ধূপ চাকি চব দি পঠাইছো সন্ধ্যা ধুনীয়াকৈ চাকি গছ দিবা তুলসীৰ তলত এই শুনা আমাৰ ষ্টাফে আমাৰ ঘৰত পাতিবৰ কাৰণে 100-200 দিছেতো তেওঁলোককো এখন পাত দিব লাগিব নহ'লে বেয়া পাব নহয় কিবা লাগিলে মেছেজ কৰি দিবাচোন কি কেইটা আমাৰ ষ্টাফে আপোনালোকৰ ঘৰত পাতিবলৈ দিছে মানে 100-200কে দিয়া নাই চবেই না পইচাটো দিছো কিন্তু আপুনি ইয়াত থানাত পাতিব বুলিহে পইচা দিছো হেই মই কৈছো কাতি বিহু উদযাপন কৰোঁ ভেনুটো কোৱা নাই নহয় সেইটো কেনেকুৱা কথা আকৌ যাব লাগিব সন্ধ্যা আকৌ কি হৈছে একো হোৱা নাই কি একো হোৱা নাই চাই কেকেইটাই আমাক বেঙেনা দিলে কি বেঙেনা দিলো ভাষা ঠিক কৰা নহয়নো কি নহয়নো কি চাই কেকেইটাই আমাৰ চবৰ পৰা পইচা তুলিছে তাৰপিছত বিহুখন থানাত পাতিম বুলি ঘৰত পাতিছেগে এতিয়া কেঞ্চেল নেপাতো কিন্তু এটা কথা আকৌ মই ফেচবুক লাইভ কৰি কৈ দিম যে তই অসমীয়া পৰম্পৰা হত্যা কৰিছ তই কাতি বিহুক হত্যা কৰিছ তই জাতিদ্ৰোহী তই জাতিৰ শত্ৰু এই মৰমৰে থাকক হে আৰে আপুনিতো বিহু থানাতে পাতিম বুলি পইচা উঠাইছিল মোক ব্লেম নিদিব ছাৰ মইতো কোৱা নাই মই থানাত পাতিম মই ভেনুটো উল্লেখে কৰা নাই মই কৈছো যে কাতি বিহু ভাগ পাতিম আপোনালোকে এনে ধৰি লৈছে বা যা হওক মোৰ ঘৰত সন্ধ্যা এপাক দেখা পালে কিন্তু মই ভাল পাম দেই আও হৰি আও তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰ ধেনু ধৰে